হোলকাৰে তাৰমানে এটা বিৰাট ধুনীয়া তোমাৰ লিখিছে তেওঁ। মই সেইটো পঢ়ি আছোঁ, তুমি লগতে পঢ়িবা হা। ईश्वर ने मुझ पर जो उत्तरदायित्व रखा है, ईश्वर ने जो मुझ पर उत्तरदायित्व रखा है उसे मुझे निभाना है। उसे मुझे निभाना है। मेरा काम प्रजा को सुखी रखना है। मैं अपने प्रत्येक काम के लिए जिम्मेदार हूँ। सामर्थ्य और सत्ता के बल पर मैं यहाँ जो कुछ भी कर रही हूँ उसका ईश्वर के यहाँ मुझे जवाब देना होगा। मेरा यहाँ कुछ भी नहीं है। जिसका है उसी के पास भेजती हूँ। जो कुछ लेती हूँ वो मेरे ऊपर कर्ज है। ना जाने कैसे चुका पाऊँगी। এইটো তাৰমানে আহিল্যাবায়ে এইটো লিখিছে। মানে তেওঁৰ চিন্তাধাৰাটো মানে কেনেকুৱা যে মই যে এইখন পৃথিৱীত আহিছোঁ, মই এই পৃথিৱীত অকল ঈশ্বৰৰ কাৰণে আহিছোঁ। মানে ঈশ্বৰে মোক কমাণ্ড কৰি আছে, ঈশ্বৰে যিটো মোক কৈ আছে মই ঈশ্বৰৰ কথামতেদি মই কামটো কৰি আছোঁ। ভগৱানে যিটো মোক কৈ আছে আৰু গোটেইখিনি বস্তু মই প্ৰভুক অৰ্পণ কৰিম। সেইটোৰ মিনিং তেওঁ এইটো বুজাইছে। মানে কিমান ধুনীয়া চিন্তাধাৰা তুমি ভাবাচোন। আৰু এইবোৰ বস্তু প্ৰত্যেক ষ্টুডেণ্টে জানিব লাগিব, তেনেকৈহে আগবাঢ়িব ন মানুহবোৰ, চিন্তাধাৰাবোৰ তেনেকৈ চেঞ্জ হ'ব। আমি অকল নিজকে মানে বহুত ডাঙৰ বুলি ভাবি থাকোঁ ন, আমি এইটো জানো, আমি সেইটো জানো, কিন্তু আমি ভগৱানৰ কথা পাহৰি যাওঁগৈ। আমাক ভগৱানে পঠাইছে আৰু আমি ভগৱানৰ ইচ্ছাত চব কাম কৰি আছোঁ। আমি কেতিয়াও ভগৱানক ডিনাই কৰিবই নোৱাৰোঁ, কাৰণ মেইন তেওঁ হয়। এই কথাটো মানে বিৰাট মেমৰেবল কথা হয়, বহুত ধুনীয়া। সেইকাৰণে মই ভাবিলোঁ যে এইটো মানে তোমাৰ ৰেকৰ্ডিং কৰোঁ আৰু এইটো বস্তু মানে চিৰযুগমীয়া হৈ থাকিব ন।